হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ টিকটক গাঁৱলীয়া। এতিয়া যিহেতু অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেই হেতুকে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। অৰুণোদয় 3.0 কোন মহিলাই যোগ্য হ'ব বা কোন মহিলাই অযোগ্য হ'ব, এই সম্পৰ্কত মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক বুজাবলৈ মই চেষ্টা কৰিম। এতিয়া আহকচোন ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। অৰুণোদয় 3.0 প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে অৰুণোদয় সুবিধা অন্তৰ্ভুক্তিৰ কিছুমান চৰ্ত দিয়া আছে। এই চৰ্তবিলাক মানিব লাগিব। যেনে 1 নম্বৰ, অসমৰ স্থায়ী বাসিন্দা, মানে যিজন হিতাধিকাৰীয়ে অৰুণোদয়ত এপ্লাই কৰিব তেওঁ যোগ্য হ'ব যদি অসমৰ বাসিন্দা হয়। বৈধ আধাৰযুক্ত ৰেচন কাৰ্ডৰ অধিকাৰী, অৰ্থাৎ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। এটা পৰিয়ালৰ পৰা প্ৰাপ্তবয়স্ক মহিলা 18 বছৰৰ ওপৰৰ হ'ব লাগিব, অৰ্থাৎ পৰিয়ালটোৰ 18 বছৰৰ ওপৰৰ মহিলাই যোগ্য হ'ব। এই অৰুণোদয় 3.0 আবেদন কৰাৰ বাবে তো যোগ্য হ'ব। বিধৱা অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত অকলশৰীয়া তৃতীয় লিংগৰ ব্যক্তি, অৰ্থাৎ যদি কোনোবা বিধৱা ব্যক্তি আছে 45 বছৰৰ ওপৰৰ বিধৱা ব্যক্তি, সেইজনে যোগ্য হ'ব। বা বিবাহ বিচ্ছেদ হৈ যদি মানে ঘৰতে আছে 45 বছৰ ওপৰৰ কোনোবা যদি আছে মহিলা, তেনেকুৱা মহিলাই এই অৰুণোদয় 3.0 যোগ্য হ'ব। বা অকলশৰীয়া থকা ব্যক্তি যদি কোনোবা আছে বা তৃতীয় লিংগ ব্যক্তি যদি কোনোবা আছে, তেতিয়াহ'লে এই যোগ্য হ'ব। আৰু ইয়াত উল্লেখ কৰিছে লিংগ নিৰ্বিশেষে দিব্যাংগজন ব্যক্তি, অৰ্থাৎ যদি কোনোবা ব্যক্তি মানে দিব্যাংগ ব্যক্তি যদি পৰিয়ালত আছে, সেইজন ব্যক্তিয়েও এই অৰুণোদয় আঁচনিখনৰ কাৰণে যোগ্য হ'ব। বা বৃদ্ধ বা দুৰ্বল মহিলা যদি আছে, তেনেকুৱা মহিলাইও যোগ্য হ'ব। উপাৰ্জনকাৰী অংগক্ষত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা, অৰ্থাৎ কোনোবা যদি উপাৰ্জন কৰিব নোৱাৰা মহিলা বা বৃদ্ধ মহিলা বা অংগক্ষত বৃদ্ধ মহিলা যদি আছে, তেনেকুৱা মহিলাইও এই আঁচনিখনৰ যোগ্য হ'ব। 60 বছৰৰ ওপৰৰ বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছতে ইয়াত উল্লেখ কৰিছে HIV, থেলাচিমিয়া, হেমফিলা, চেৰিব্ৰেল পালচি, কুষ্ঠৰোগ আদি অটিজম থকা মহিলা, অৰ্থাৎ এনেকুৱা বেমাৰী মহিলা যদি কোনোবা ঘৰতে আছে বা এনেকুৱা বেমাৰ হোৱা মহিলাও এই আঁচনিখনৰ যোগ্য বুলি ইয়াত উল্লেখ কৰিছে। তাৰপিছত উল্লেখ কৰিছে আশ্ৰয়হীন, নিঃস্ব বা ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা, অৰ্থাৎ যাৰ যদি কোনো আশ্ৰয় নাই বা কোনো ঘৰ নাই, ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আছে, সেইজন মহিলাইও এই আঁচনিখনৰ যোগ্য হ'ব। অন্তদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, অৰ্থাৎ অন্তদয়া দৰিদ্ৰ সীমাৰেখাৰ একদম তলৰ ব্যক্তি যদি কোনোবা আছে, অন্তদয়াৰ সেই ৰেচন কাৰ্ড থকা ব্যক্তি যদি আছে, তেতিয়াহ'লে সেইজন হিতাধিকাৰীও এই আঁচনিখনৰ যোগ্য হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু তলত এয়া লিষ্টত মানে উল্লেখ কৰিছে অযোগ্য বিবেচিত হোৱাৰ চৰ্ত। গতিকে মই পঢ়ি দিছোঁ। সংসদ বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য বা তেওঁলোকৰ প্ৰাক্তন সমকক্ষসকলৰ পৰিয়ালেও মানে এই আঁচনিখনৰ বাবে যোগ্য নহ'ব। পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকলেও এই মানে আঁচনিখনত মানে যোগ্য নহ'ব। যেনে পঞ্চায়তত যদি কোনোবা কাম কৰা কৰ্মচাৰীও যদি আছে চৰকাৰীভাৱে, সেই মানে মহিলাজনীও এই অৰুণোদয় 3.0 আঁচনিখনৰ যোগ্য নহ'ব। চিকিৎসক, অভিযন্তা, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, উকিল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ, এইসকলেও এই আঁচনিখনৰ বাবে যোগ্য নহ'ব। চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞা পত্ৰধাৰী ব্যৱসায় আৰু আয়কৰদাতা,
এইসকলেও এই আঁচনিখনৰ যোগ্য নহ'ব। যদি কাৰোবাৰ মানে ব্যৱসায় কৰি মানে উপাৰ্জন বেছি ব্যক্তিৰো এই আঁচনিখনৰ কাৰণে যোগ্য নহ'ব। মটৰ চালিত চাৰিচকীয়া বাহন থকা পৰিয়াল, যদি কাৰোবাৰ ঘৰত যদি চাৰিচকীয়া মটৰ গাড়ী আছে, সেইখন পৰিয়ালৰো সেই মহিলাজনে এই আঁচনিখনৰ বাবে যোগ্য নহ'ব। অপ্ৰান্তীয় ভূমিধাৰক মানে বহুত মাটি থকা ভূমি ধৰক মানে বহুত মাটি থকা যদি কোনোবা সম্পত্তি থকা যদি পৰিয়াল আছে, তেনে ক্ষেত্ৰতো এই প্ৰযোজ্য নহ'ব এই আঁচনিখনত। অৰুণোদয় প্লাছৰ দৰে এনে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্ৰিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালে এই আঁচনিখনৰ বাবে যোগ্য নহ'ব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু নতুন নতুন আপডেটবোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু যদি মোৰ ফেচবুক পেজত আপোনালোকে ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।